হোৱাৰ লগে লগে মোক গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্ব দিয়া হৈছিল। ছিংগাপুৰৰ সবাৰ্ণা জুৰুং এটা ছিংগাপুৰ গভৰ্ণমেণ্টৰ প্ৰতিষ্ঠান। তেওঁলোকক আমি নিমন্ত্ৰণ কৰিছিলোঁ গুৱাহাটীলৈ। দুখন দলঙৰ আৰ্কিটেকচাৰেল লেআউট আমাক বনাই দিবৰ বাবে, এখন গুৱাহাটী উত্তৰ গুৱাহাটী আৰু শুৱালকুছি পলাশবাৰী। যেতিয়া সবাৰ্ণা জুৰুঙে আমাক এই দলংখন প্ৰথম তাৰ ডিজাইন বনাই দিয়ে আৰু ই যে এটা ভায়েবল প্ৰজেক্ট, তাক যেতিয়া আমাক বনাই দিয়ে, তাৰ পিছতে আমি এই ব্ৰিজখনত ক'ৰ পৰা পুঁজি পাম তাৰ বাবে আমি আলাপ আলোচনা আৰম্ভ কৰিছোঁ। অসম চৰকাৰৰ মই বিত্তমন্ত্ৰীৰ দায়িত্বটো আছিলোঁ। নিউ ডেভেলপমেণ্ট বেংক বা ব্ৰিক্স বেংক বুলিও ক'ব পাৰে আৰু নিউ ডেভেলপমেণ্ট বেংক বুলিও ক'ব পাৰে। ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া, চাইনা আৰু চাউথ আফ্ৰিকা, এই পাঁচখন ৰাষ্ট্ৰৰ ই এটা আন্তৰ্জাতিক বেংক হয়। এই আন্তৰ্জাতিক বেংকে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ সেতুখনৰ পুঁজি মঞ্জুৰ কৰিবলৈ সন্মত হয় আৰু এই পুঁজি বেংকে 80% দিব, ৰাজ্য চৰকাৰে 20% দিব। কিন্তু বেংকে যি 80% দিব তাক আমি উভতাই দিব নালাগে, তাক ভাৰত চৰকাৰে উভতাই দিব। অৰ্থাৎ এই 3000 কোটি টকাৰ যিখন দলং, এই দলংখনত 2000 কোটি টকা ভাৰত চৰকাৰে বহন কৰিছে আৰু প্ৰায় 1000 কোটি টকা ৰাজ্য চৰকাৰে বহন কৰিছে। এই দলংখনৰ প্ৰয়োজনীয়তা ক'ত আছিল? গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত শৰাইঘাটৰ দলঙে আমাক সংযোজিত কৰে। শৰাইঘাট দলঙৰ পৰা গুৱাহাটীৰ মাজমজিয়ালৈ আহিবলৈ যথেষ্ট সময় লাগে আৰু শৰাইঘাট দলঙে এক প্ৰকাৰ গুৱাহাটীৰ যিটো ট্ৰেফিক তাক ল'বও নোৱাৰে, বহু দূৰলৈ যাব লাগে। ইয়াৰ ফলত গুৱাহাটীৰ চাউথ আৰু নৰ্থক আমি সংযোজিত কৰিব পৰা নাছিলোঁ। এই দলংখনে গুৱাহাটীৰ চাউথ আৰু নৰ্থ এই দুয়োটাকে গুৱাহাটীৰ মাজেৰে মধ্যম স্থানেৰে সংযোজিত কৰিব। ফলত হায়দৰাবাদ, ছেকেন্দ্ৰাবাদ, আহমেদাবাদ, গান্ধীনগৰ ধৰণে আমি দুখন মহানগৰ নিৰ্মাণ কৰিবলৈ সুবিধা পাম। গুৱাহাটী এখন পুৰণা মহানগৰ, সদায় নতুন নতুন মানুহ আহি আছে আৰু গুৱাহাটীৰ পানী, গুৱাহাটীৰ চিৱেৰেজ, গুৱাহাটীৰ ৰাস্তাই ইয়াক বহন কৰিব নোৱাৰা হৈছিলে। আমি বুজি উঠিছিলোঁ যে গুৱাহাটীখন এক্সপাণ্ড কৰাৰ বিকল্প একো নাই আৰু গুৱাহাটীখন যদি আমি এক্সপাণ্ড কৰিব লাগে, ব্ৰহ্মপুত্ৰৰ ওপৰত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক সংযোগী আমি নতুন দলং নিশ্চিতভাৱে বনাব লাগিব। 2019 চনৰ 9 ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল আৰু সেইগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2026 চনৰ 14 ফেব্ৰুৱাৰী তাৰিখে এই দলংখনৰ শুভ উদ্বোধন কৰিব। আধাৰশিলা কৰিছিল 9 ফেব্ৰুৱাৰী, শুভ উদ্বোধন কৰিব 14 ফেব্ৰুৱাৰী। এই দলংখন কামৰূপৰ আটাইতকৈ বিখ্যাত সম্ৰাট বা নৃপতি কুমাৰ ভাস্কৰ বৰ্মাৰ নামত ৰাজ্য চৰকাৰে উৎসৰ্গা কৰিছে। কুমাৰ ভাস্কৰ বৰ্মা কামৰূপৰ ৰজা আছিলে, সম্ৰাট আছিলে। সম্ৰাট হৰ্ষবৰ্ধনৰ সৈতে তেওঁৰ সম্পৰ্ক আছিলে আৰু হৰ্ষবৰ্ধনে পতা ধৰ্মসভাত কুমাৰ ভাস্কৰ বৰ্মাক ইন্দ্ৰৰ আসনখন হৰ্ষবৰ্ধনে এৰি দিছিল। ভাস্কৰ বৰ্মাৰ সময়তে হিউৱেন চাং অসম ভ্ৰমণ কৰিছিলে আৰু প্ৰথমবাৰ বিশ্ববাসীৰ আগত অসমক পৰিচয় কৰাই দিছিলে। তেনে এজন মহান সম্ৰাটৰ নামত
এই সেতুখন আমি উৎসৰ্গা কৰিছোঁ। এই ব্ৰিজখনৰ কেইবাটাও নতুন দিশ আছে। যদি আপোনালোকে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী বা আমিনগাঁৱৰ ব্ৰিজখন চাই, তাৰ তুলনাত ই প্ৰায় 200 মিটাৰ বহল, অৰ্থাৎ ই এখন 6 লেন ব্ৰিজ। মই য'ত থিয় হৈ আছোঁ তাত উত্তৰ গুৱাহাটীৰ পৰা গাড়ী আহিব। ইয়াত এটা লেন, 2টা লেন, 3টা লেন, আৰু ঠিক সেইধৰণে গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ যোৱাৰ বাবেও 3টা লেন, অৰ্থাৎ এই দলংখন হৈছে 6 লেন। শৰাইঘাটৰ দলং 2খন দলং, কিন্তু এখন দলং ক'ব গ'লে 2 লেন। পুৰণা যেতিয়া শৰাইঘাটৰ দলং আছিলে, আপোনালোকে জানিছিলে যে তাত এটা লেনেদি আহিব পাৰি, এটা লেনেদি যাব পাৰি। আৰু নতুন এখন দলং বনোৱা হ'ল, তেতিয়া সি 4 লেন যুক্ত হ'ল। কিন্তু 2খন দলং আৰু 4টা লেন, ইয়াত এখন দলং আৰু 6টা লেন। ইয়াত এই কাম কিহৰ কাৰণে সম্ভৱ হৈছে? এই যে আপোনালোকে লোহাৰ বাৰবিলাক দেখিছে, ইয়াক কয় এক্সট্ৰা ড'জ, অৰ্থাৎ এই দলংখনৰ যিটো লোড, এই দলংখনৰ লোড কেবল, ইয়াক আমি কেবল বুলি ক'ম। দলংখনৰ তলত আৰু ওপৰত থকা কেবলবিলাকে এই দলংখনৰ লোড পাইলৰ লগত সমানে লৈ থকা কাৰণে এই দলংখন 6 লেন যুক্ত হ'ব পাৰিছে। আমি যদি এই দলংখনৰ বিশেষত্বলৈকে চাওঁ, মুখ্য দলংখন 1.2 কিলোমিটাৰ, অৰ্থাৎ গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত ব্ৰহ্মপুত্ৰৰ ওপৰত এই দলংখন 1.2 কিলোমিটাৰ। কিন্তু এই দলংখনলৈ অহাৰ আগতে আমি ভৰলুমুখৰ পৰা ফাঁচী বজাৰলৈ চাউথ বেংকত আমি আৰু এখন ফ্লাইঅভাৰ বনাইছোঁ, য'ত এতিয়াও গাড়ী চলি আছে। সেই ফ্লাইঅভাৰখন হ'ল 1.36 মিটাৰ, অৰ্থাৎ 1.36 কিলোমিটাৰ। আৰু আমি যেতিয়া উত্তৰ গুৱাহাটীলৈ যাম, 800 মিটাৰৰ ভায়াডাক্ট আমি তাত নিৰ্মাণ কৰিছোঁ, যাতে আমি ট্ৰেফিক কোনো নোহোৱাকৈ আমি গৌৰীপুৰ জাংচন পৰ্যন্ত আমি যাব পাৰোঁ। আপোনালোকে চাওক, কি অপূৰ্ব দৃশ্য মই আপোনালোকক দেখুৱাইছোঁ। সুন্দৰ কৰি দলং নিৰ্মাণ হ'ল। সিটোফালে চাওক, তাতো 3টা লেন, ইয়াতো 3টা লেন। আৰু এই দলংখনেদি আমি ফাঁচী বজাৰ আৰু নলবাৰীৰ পৰা আহিলে, বাইহাটা চাৰিআলিৰ পৰা উঠিলে আমি গৌৰীপুৰত অৱতৰণ কৰিম, অৰ্থাৎ আমি গৌৰীপুৰত নামিম। বৰ্তমান অৱশ্যে গৌৰীপুৰৰ ওপৰত নেশ্যনেল হাইৱেৰ ওপৰত ট্ৰেফিক ছিগনেল নোহোৱা কৰিবৰ কাৰণে আমি ট্ৰাম্পেড এটা বনাই আছোঁ। সময় লাগিব, ই জুলাইত কমপ্লিট হ'ব। তেতিয়ালৈকে আমি এই দলংখন দি পাৰ হৈ IIT গুৱাহাটীলৈ অহা যিটো নেশ্যনেল হাইৱেৰ পইণ্ট আছে, আমি তাতে গৈ অৱতৰণ কৰিম, অৰ্থাৎ তাতে আমি ৰাষ্ট্ৰীয় ঘাইপথত উঠিম। এই দলংখনৰ কেইবাটাও ইঞ্জিনিয়াৰিং মাৰ্ভেল আছে। প্ৰথম, ভাৰতত এক্সট্ৰা ড'জ, মই আকৌ কৈছোঁ, দিজ আৰ এক্সট্ৰা ড'জ কেবলছ। এক্সট্ৰা ড'জ এনেকুৱা ব্ৰিজ আমাৰ ভাৰতত খুব সম্ভৱ এইখন দ্বিতীয়খন। কিন্তু এই ব্ৰিজখনত ইঞ্জিনিয়াৰিং বহুকেইটা মাৰ্ভেল আছে। ইয়াত ফিউচন পেণ্ডুলিয়াম বিয়েৰিং এনেকুৱা ধৰণৰ কাৰিকৰী দিশ সংযোজিত কৰা হৈছে, যি ভাৰতত থকা আন এক্সট্ৰা ড'জ ব্ৰিজত বৰ্তমানলৈকে নাই। অৰ্থাৎ সুৰক্ষাৰ দৃষ্টিভংগীৰে, আন সকলো দৃষ্টিভংগীৰে এই দলংখন সম্পূৰ্ণভাৱে সুৰক্ষিত। অসমবাসী ৰাইজ, আমাৰ বহুদিনলৈ আমি আমাৰ ওপৰত নিজৰ কনফিডেন্স আমি হেৰুৱাই পেলাইছিলোঁ। মানুহে ভাবিছিল যে এনেকুৱা দলং নেশ্যনেল হাইৱে অথৰিটিহে নিৰ্মাণ কৰিব পাৰে বা ভাৰত চৰকাৰে নিৰ্মাণ কৰিব পাৰে। শৰাইঘাটৰ যিখন ব্ৰিজ,
এই ব্ৰিজখন কোনে নিৰ্মাণ কৰিছিল? ভাৰতীয় ৰেলৱে। কলীয়া ভোমোৰাৰ ওপৰত দলং কোনে নিৰ্মাণ কৰিছিল? আমাৰ ইণ্ডিয়ান কলীয়া ভোমোৰাৰ ওপৰত কোনে দলং নিৰ্মাণ কৰিছিল? নেশ্যনেল হাইৱে অথৰিটি। বগীবিলৰ দলং কোনে নিৰ্মাণ কৰিছিল? ভাৰতীয় ৰেলৱে। ঢলা শদিয়াৰ দলং কোনে নিৰ্মাণ কৰিছিল? ঢলা শদিয়াৰ দলং নিৰ্মাণ কৰিছিল আমাৰ নেশ্যনেল হাইৱে অথৰিটি। কিন্তু এই দলংখন কোনে নিৰ্মাণ কৰিছে বুলি ক'লে আমি অত্যন্ত গৌৰৱেৰে সৈতে ক'ব পাৰিম যে এই দলংখন নিৰ্মাণ কৰিছে আমাৰ অসমৰ লোক নিৰ্মাণ বিভাগে। অৰ্থাৎ আমাৰ অসমীয়া ইঞ্জিনিয়াৰ, অসমীয়া চিফ ইঞ্জিনিয়াৰ, আমাৰ PWD ডিপাৰ্টমেণ্টে প্ৰথমবাৰৰ বাবে এই দলংখন নিৰ্মাণ কৰিছে। কাজিৰঙাত এলিভেটেড কৰিডৰ হ'ব, তাক নিৰ্মাণ কৰিব নেশ্যনেল হাইৱে অথৰিটিয়ে। খুব সোনকালে ভাৰত চৰকাৰৰ পৰা আমি ভাল খবৰ পাম, নুমলীগড় আৰু গহপুৰৰ মাজত টানেল হ'ব, কিন্তু তাকো নিৰ্মাণ কৰিব নেশ্যনেল হাইৱে অথৰিটিয়ে। শিলচৰৰ পৰা বৰাপানী হৈ গুৱাহাটীলৈ প্ৰকাণ্ড এটা ৰাস্তা হ'ব, তাৰো নিৰ্মাণ কৰিব নেশ্যনেল হাইৱে অথৰিটি। কিন্তু গুৱাহাটী, উত্তৰ গুৱাহাটী আৰু পলাশবাৰী শুৱালকুছি দলং নিৰ্মাণৰ দায়িত্ব মই লোক নিৰ্মাণ বিভাগক দিছিলোঁ। কাৰণ সেই সময়ত এই দলঙৰ কাম আৰম্ভ কৰাৰ সময়ত ইয়াৰ বাবে সকলো ব্যৱস্থা ৰাজ্য চৰকাৰে কৰিছিল আৰু সেইকাৰণে আমি ৰাজ্য চৰকাৰৰ নিৰ্মাণ সংস্থা লোক নিৰ্মাণ বিভাগক এই ব্ৰিজ বনাবলৈ দায়িত্ব দিছিলোঁ। তেতিয়া মোক বহুতে কৈছিল যে অসমৰ PWD ডিপাৰ্টমেণ্টে ইমান ডাঙৰ ব্ৰিজ এখন কৰিব পাৰে নেকি? মই আৰু এবাৰ নান্দনিক দৃশ্যটো আপোনালোকক দেখুৱাইছোঁ, কিমান সুন্দৰ লাইটিঙেৰে, কি ধৰণে ই এটা সম্পূৰ্ণ জীৱন্ত প্ৰাণৱন্ত এটা লুক আমাৰ সম্পূৰ্ণ ব্ৰিজখনৰ। আপোনালোকে মই কথা কৈ থাকোঁতে চাইও থাকিব পাৰিব। আমি বিশ্বাস কৰিছিলোঁ আমাৰ ইঞ্জিনিয়াৰসকলৰ ওপৰত আৰু আমাৰ যি ৰাজ্য চৰকাৰৰ শক্তি তাৰ ওপৰত আমি বিশ্বাস কৰিছিলোঁ। আৰু আজি সঁচাকৈয়ে মই গৰ্বিত যে ৩,০০০ কোটি টকাৰ এই যিখন ব্ৰিজ, সেতু কুমাৰ ভাস্কৰ বৰ্মা সেতু আমাৰ লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰি উলিয়াব পাৰিছে। শ্ৰদ্ধাৰ ৰাইজ, ৰাতিপুৱা মই সাংবাদিক মেলত এটা কথা কৈছিলোঁ। ৬২ চনত যেতিয়া শৰাইঘাটৰ দলং হৈছিল তেতিয়াওতো গুৱাহাটীৰ মাজেৰেই হ'ব পাৰিলেহেঁতেন। কিয় হোৱা নাছিল? কাৰণ আমাৰ যি পূৰ্বসকল আছিল, আমাৰ ছিনিয়ৰসকল আছিল, জ্যেষ্ঠজন আছিল, তেওঁলোকে গুৱাহাটী এয়াৰপৰ্টৰ পৰা নাৰেংগীলৈ ব্ৰহ্মপুত্ৰৰ আটাইতকৈ যিটো অংশ আটাইতকৈ ওচৰ আৰু য'ত পানী সদায় থাকে তাতে তেওঁলোকে দলং নিৰ্মাণ আটাইতকৈ ছেফ বুলি ভাবিছিলে। এই জাগাত য'ত আমি এই দলংখন নিৰ্মাণ কৰিছোঁ ই অত্যাধিক প্ৰত্যাহ্বানেৰে পৰিপূৰ্ণ। কাৰণ আপোনালোকে দেখিব ব্ৰহ্মপুত্ৰৰ পানী কেতিয়াবা চাউথত নোহোৱা হয় আৰু দক্ষিণ পাৰটো বামেদি বাম হৈ পৰে, আৰু কেতিয়াবা পানীয়ে সোঁত সলাই উত্তৰ গুৱাহাটীখন বাম কৰি পেলায় বা কেতিয়াবা উত্তৰ গুৱাহাটীৰ ফালটো খৰস্ৰোতা কৰি পেলায়। ফলত পাইলবিলাকৰ ওপৰত বানপানীৰ সময়ত যেতিয়া বানপানী শেষ হয়, যি ডিক্লাইন ৱাটাৰ বা কমি যোৱা পানীয়ে এটা ঘূৰণীয়া চক্ৰৰ সৃষ্টি কৰে আৰু পাইলছবিলাকক বা পাইলবিলাকক দুৰ্বল কৰি তোলে। সেইকাৰণে এই স্থানত দলং এখন নিৰ্মাণ কৰাটো অত্যন্ত প্ৰত্যাহ্বানমূলক আছিল। কিন্তু আমাৰ ইঞ্জিনিয়াৰসকলে বা আমাৰ কনষ্ট্ৰাকশ্যনৰ যি দায়িত্ব আছিল তেওঁলোকে ইয়াক আজি সম্ভৱ কৰি তুলিলে আৰু 14 ফেব্ৰুৱাৰীৰ দিনাখন আমি এই দলংখন ৰাজহুৱাভাৱে মুকলি কৰি দিলোঁ। এই দলংখনত আহি
আপোনালোকে মই য'ত থিয় হৈ আছো মোৰ সন্মুখত মা কামাখ্যাৰ মন্দিৰ এই দলংখনত থিয় হৈ মা কামাখ্যাৰ মন্দিৰটো আমি সুন্দৰ কৰি মা কামাখ্যাৰ মন্দিৰৰ দৰ্শন লাভ কৰিব পাৰোঁ মোৰ মনত এটা ইচ্ছা আছিলে মই ৰাতিপুৱা কৈছিলোঁ যে 14 তাৰিখে দলংখন আমি যেতিয়া শুভ উদ্বোধন কৰিম 28 ফেব্ৰুৱাৰীলৈকে এই দলঙত আমি গাড়ী মটৰ উঠিব নিদিওঁ অৰ্থাৎ 21 তাৰিখলৈকে এই দলং 28 তাৰিখলৈকে অৰ্থাৎ ফেব্ৰুৱাৰী মাহ গুৱাহাটীৰ ৰাইজে এই দলংখনৰ ওপৰেদি খোজ কাঢ়ক অসমৰ ৰাইজে এই দলংখনৰ ওপৰেদি খোজ কাঢ়ক আৰু নিৰ্মল আৰু পবিত্ৰ বতাহ ইয়াতে সেৱন কৰক 1 মাৰ্চৰ পৰা গাড়ী অহা যোৱা কৰিব কিন্তু বাছ আৰু ট্ৰাক এই দলংখনত আমি অহাটো বিচৰা নাই কাৰণ ই গুৱাহাটীৰ শুক্লেশ্বৰ ঘাটত অভূতপূৰ্ব যান-জঁটৰ সৃষ্টি কৰিব আমি বিচাৰিছোঁ যে বাছ আৰু ট্ৰাক বৰ্তমানৰ শৰাইঘাটৰ দলঙেদি চলি থাকক 4 চকীয়া 3 চকীয়া 2 চকীয়া এই গোটেইখিনি আমাৰ এই দলঙেদি অহা যোৱা কৰিব পাৰিব মাজতে প্ৰতিদিন বাতৰি কাকতে লিখিছিল যে ইয়াত টোল ল'ব আমি ইয়াতে এই দলংখনেদি অহা যোৱা কৰিবৰ বাবে কাৰো পৰা আমি 1 পইচাও নলম খালি বাছ আৰু ট্ৰাক যদি আহিব খোজে তেতিয়াহে আমি টোল ল'ম অৰ্থাৎ যাৰ গাড়ী আছে স্কুটাৰ আছে মটৰচাইকেল আছে বা অটো ৰিক্সা আছে তেওঁলোকে ধুনীয়াকৈ এই দলঙেদি অহা যোৱা কৰিব পাৰিব অৱশ্যে আমি স্পীড এটা কণ্ট্ৰোল ৰাখিম যাতে কোনেও গৈ আমাৰ ভৰলুমুখৰ পৰা অহা গাড়ীত খুন্দা মাৰিব নোৱাৰে শ্ৰদ্ধাৰ অসমবাসী ৰাইজ গুৱাহাটীত উত্তৰ গুৱাহাটী দলং ৰাজ্য চৰকাৰৰ দ্বাৰা নিৰ্মাণ আমাৰ বাবে এটা গৌৰৱৰ ক্ষণ কিন্তু এনেকুৱা নহয় যে আমি অকল এটা কামেই কৰিব খুজিছোঁ গুৱাহাটী বিমানবন্দৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শুভ উদ্বোধন কৰিছিল 20 তাৰিখে মই গুৱাহাটী বিমানবন্দৰো আপোনালোকক মোৰ ফেচবুক লাইভৰ জৰিয়তে দেখুৱাম কাৰণ 22 তাৰিখৰ পৰা গুৱাহাটী বিমানবন্দৰ আমি মুকলি কৰি দিম কাজিৰঙাত এলিভেটেড কৰিডৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছে আৰু মই আকৌ এবাৰ মনত পেলাই দিছোঁ যে খুব সোনকালে নুমলীগড় আৰু গহপুৰৰ মাজত টানেলৰো আমি অনুমোদন পাম উত্তৰ কাছাৰ পাহাৰেদি শিলচৰলৈকে যোৱা যিটো ৰাস্তা তাতো মই আপোনালোকক লৈ যাম এদিন মই গাড়ী চলাম ফেচবুক লাইভৰ মাজেদিয়ে এতিয়া আমি শিলচৰলৈকে সুন্দৰ কৰি যাব পৰা হ'ম কিন্তু মাৰ্চ মাহৰ প্ৰথম সপ্তাহত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বৰাক উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাক সংযোগ কৰি 22,000 কোটি টকা ব্যয়েৰে নতুন এক্সপ্ৰেছ হাইৱে নিৰ্মাণ কৰিছে লগতে আপোনালোকে আৰু এটা কথা গম পাইছে কলিকতাৰ পৰা অসমলৈ যাতে ৰেল আহে আৰু শিলিগুৰি যিটো চিকেন নেক তাত এতিয়া আণ্ডাৰগ্ৰাউণ্ড ৰেলৱে ভাৰত চৰকাৰে নিৰ্মাণ কৰি আছে যাতে কোনোবা শত্ৰু ৰাষ্ট্ৰই চিকেন নেকক আক্ৰমণ কৰিলেও উত্তৰ পূব আৰু ভাৰতৰ মাজত যাতে কেতিয়াও কমিউনিকেশ্যন ব্যাহত হৈ নাযায় এই গোটেইবিলাক হ'ল আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোন যে উত্তৰ পূৰ্বক হৃদয়েৰে ৰাস্তাৰে ৰেলেৰে ইণ্টাৰনেটেৰে আৰু জাহাজেৰে ভাৰতৰ লগত সংযোজিত কৰা প্ৰথম মই শব্দটো কৈছিলোঁ হৃদয়েৰে তাৰ কাৰণে আমাক ইমান সহায় কৰিছে আৰু তাৰ লগত আমাক ৰাস্তা ৰেলৱে আমাক জাহাজ ইণ্টাৰনেট এই গোটেইবিলাকৰ সুবিধা প্ৰদান কৰি উত্তৰ পূৰ্বক তেখেতে ভাৰতবৰ্ষৰ লগত সংযোজিত কৰিব খুজিছে মই মোৰ গাড়ীখনো মাতিম গাড়ীখনক আমি অলপ গাড়ীখনক আহিব দিম মোৰ গাড়ীখনো আহিব অলপমান মই গাড়ীখনতো চলাই পেলাই মই দেখুৱাব বিচাৰিম
ইয়াত অকণমান কাম এতিয়াও বাকী আছে, কাৰণ উদ্বোধন হোৱা নাই। 14 তাৰিখেহে উদ্বোধন হ'ব। মই মাত্ৰ গাড়ীখন অকণমান ড্ৰাইভ কৰি এটা মই আপোনালোকক ফিল দিব খুজিছোঁ যে কেনেকৈ গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দলঙত এতিয়া আমি গাড়ী চলাব পৰা হ'লোঁ। ইনফেক্ট মোৰ গাড়ীখন আহি আছে, আপোনালোকে দেখিছে। মই একবাৰ অকণমান গাড়ীখন দি চলাই মই নিজেও এটা এক্সপিৰিয়েঞ্চ ল'ব খুজিম আৰু আপোনালোককো এক্সপিৰিয়েঞ্চ এটা মই দিব খুজিম। পুনৰবাৰ আপোনালোকক মই দেখুৱাইছোঁ, মই যি স্থানত থিয় হৈ আছোঁ সেই স্থানতে পবিত্ৰ মা কামাখ্যা মন্দিৰ। আমাৰ এই দলংখনত ফুটপাথ আছে, গতিকে যেতিয়া গাড়ী চলাচল কৰিব খোজকাঢ়িও আমি এই ফুটপাথেদি অহা যোৱা কৰিব পাৰিম। মই আমাৰ ইঞ্জিনিয়াৰসকলক কৈছোঁ যে খোজকাঢ়ি যোৱাৰ লগে লগে চাইকেল ট্ৰেক এটাও আমি কৰিব পাৰোঁ নেকি। এই দলংখনত চাইকেল ট্ৰেক এটাও ভৱিষ্যতে কৰাৰ মোৰ ইচ্ছা আছে আৰু নিশ্চয় চেষ্টা কৰিম যাতে সৰু কৰি আমি চাইকেল ট্ৰেক এটাও ইয়াতে নিৰ্মাণ কৰিব পাৰোঁ। মই অকণমান গাড়ীখনত উঠি আপোনালোকক দেখুৱাব খুজিছোঁ যে আমাৰ ব্ৰিজখন দৰাচলতে এতিয়া হৈ গ'ল যে আমি গাড়ী দিও যাব পাৰোঁ। এতিয়া আপোনালোকে দেখিছে আৰু অকণমান মোক আমাৰ ছিট বেল্টটো মাৰি লোৱা উচিত। হয়, এতিয়া আপোনালোকে চাওক যে আমাৰ মই এই গুৱাহাটী উত্তৰ গুৱাহাটী দলঙৰ ওপৰত কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ ওপৰত গাড়ী চলাইছোঁ। গাড়ী দি আমি পাৰ হৈ গৈ আছোঁ আৰু আমি নিৰ্দিষ্ট স্থানত উপনীত। মই বহুত দূৰ যোৱা নাছিলোঁ, পায়াৰ 2 লৈকে আপোনালোকক দেখুৱাইছিলোঁ গুৱাহাটীৰ নিৰ্মল দৃশ্য। মই অকণমান মোৰ খিৰিকীখনো খুলি দিছোঁ যাতে আপোনালোকে চাব পাৰে মা কামাখ্যা মন্দিৰ গুৱাহাটী এইসকল। আৰু আমি এতিয়া কুমাৰ ভাস্কৰ বৰ্মা সেতুৰে গাড়ী চলাই আপোনালোকক আমাৰ নতুন সেতুখন পৰিচয় কৰাই দিবলৈ চেষ্টা কৰিছোঁ। মই আৰু অলপ আগত যাব পাৰিলোহেঁতেন, কিন্তু আগত ৰং আদি দি আছে, কালাৰ পেইণ্টিং কৰি আছে, আমাৰ শ্ৰমিকসকলে কাম কৰি আছে, কাৰণ ব্ৰিজখন এতিয়াও সম্পূৰ্ণ হোৱা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 14 তাৰিখে আহিব, 13 তাৰিখে ৰাতি 12 বজাত আমি ব্ৰিজখন সম্পূৰ্ণ কৰিব পাৰিম। মই এইটো চাওক, প্ৰথম লেনেদি মই গাড়ী চলাইছোঁ, এইটো হ'ল ফাৰ্ষ্ট লেন। তাৰপিছত মই ছেকেণ্ড লেনলৈকে গৈছোঁ, এইটো হ'ল ছেকেণ্ড লেন, আৰু এতিয়া মই থাৰ্ড লেনলৈকে গৈছোঁ। আৰু এইটো হ'ল উত্তৰ গুৱাহাটীৰ পৰা অহাৰ ৰাস্তা। কিন্তু যেতিয়া মই যাম তেতিয়া মই আনফালেও মোৰ বাওঁফালে মই আৰু 3টা লেন পাবলৈ সক্ষম। আৰু এই ধৰণে আমাৰ গুৱাহাটীৰ কুমাৰ ভাস্কৰ বৰ্মা সেতু আপোনালোকৰ কাৰণে সাজু হৈ উঠিছে। 14 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই সেতুখন উদ্বোধন কৰিব। আপোনালোক সকলোৱে উদ্বোধনী অনুষ্ঠান চাব মই আপোনালোকক নিমন্ত্ৰণ কৰিছোঁ। অৱশ্যে সিদিনাখন আমি ইয়াত ডাঙৰ সভা ৰখা নাই, মাত্ৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দলংখন চাব, উদ্বোধন কৰিব। খানাপাৰাত আমাৰ ৰাজহুৱা সভা অনুষ্ঠিত হ'ব, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তাতেই অসমৰ ৰাইজক উদ্দেশ্য কৰি ভাষণ দিব। মই সামৰণি মাৰিম। সামৰণি মৰাৰ আগতে আৰু এটা কথা ক'ম, দলঙৰ লগে লগে কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ লগে লগে সেইদিনাখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট গুৱাহাটীৰো শুভ উদ্বোধন কৰিব। অসমৰ বাবে ই এটা স্বৰ্ণীল যুগ। আমি অসমৰ যুৱ প্ৰজন্মই সংকল্প ল'ব লাগে যে যিখন অসম আজি আমি দেখা পাইছোঁ, আমাৰ পটেঞ্চিয়েল ইয়াতকৈ বহুত বেছি। আপোনালোকে চিন্তা কৰক, কেইদিনমান পিছত গুৱাহাটীত ৰিং ৰোড হ'ব, নাৰেংগী কুৰুৱাৰ ওপৰতো এনেকুৱা এখন দলং, পলাশবাৰী শুৱালকুছিৰ ওপৰত এনেকুৱা এখন দলং। অলপ আগুৱাই যাম, কাজিৰঙাৰ ওপৰত 34 কিলোমিটাৰৰ এলিভেটেড কৰিডৰ। যোৰহাট আৰু গুৱাহাটীৰ মাজত দূৰত্ব 1 ঘণ্টা কমি যাব। এলিভেটেড কৰিডৰ পাৰ হৈ
আমি নুমলীগড় আৰু গহপুৰৰ মাজত গহ্বৰ নদীৰ তলেদি নদীৰ বুকুৱেদি আমি ৰেল আৰু গাড়ী চলাচল কৰিব পাৰিম। তাৰ পৰা আমি আকৌ অলপ আগুৱাই যাম। নুমলীগড়ত ৰিফাইনেৰী, নামৰূপত এমনিয়া ইউৰিয়া কাৰখানা, আৰু ইমান দূৰলৈ যাওঁতে জাগিৰোডত আমাৰ ছেমি কণ্ডাক্টৰ। মানুহে আগতে জোকাইছিলে যে টুইন টাৱাৰ কেতিয়া হ'ব, কাজিৰঙাত এলিভেটেড কৰিডৰ কেতিয়া হ'ব। আজিকালি মানুহে নজোকায়। মানুহে এতিয়া বুজি পোৱা হৈছে যে এখন নতুন অসম, অগ্ৰণী অসম, অটল অসম, অনিৰুদ্ধ যাত্ৰাৰে আগবঢ়া অসম এখন আমি সকলোৱে মিলি নিৰ্মাণ কৰিছোঁ। আমাৰ অসম অটল অসম, আমাৰ অসম অগ্ৰণী অসম, আমাৰ অসম অনিৰুদ্ধ গতিৰে আগবঢ়া অসম। এই কুমাৰ ভাস্কৰ বৰ্মা সেতুৱে ইয়াকে প্ৰমাণ কৰে। বহুত বহুত ধন্যবাদ। 20 ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটী বিমানবন্দৰখনো আপোনালোকক দেখুৱাম। আৰু অৱশ্যে আৰু এটা কথা ক'ব পাহৰিলোৱে, 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী ডাঙৰীয়া গুৱাহাটীত অহাৰ আগতে ডিব্ৰুগড়লৈ যাব। কালি মই ৰাতি ডিব্ৰুগড়ত এবাৰ যামো। মৰাণ যিটো আমাৰ অঞ্চল, মৰাণ টাউন, তাৰ হাইৱেত ৰাফেল, সুখোই সকলো বিমান অৱতৰণ কৰিব। আপোনালোকে চিন্তা কৰক, এইখন অসমক আমি জীৱন্ত কৰি ৰাখিব লাগিব। এইখন অসমক আমি আত্মবিশ্বাসী কৰি ৰাখিব লাগিব। এইখন অসমক আমি অনিৰুদ্ধ গতিৰে আগুৱাই লৈ যাব লাগিব। জয় আই অসম।